সাহিত্য সভাখন এখন বিশাল পথাৰ মণিকাঞ্চন ক্ষেত্ৰ নাৰায়ণপুৰত অনুষ্ঠিত হৈছে। সাহিত্য সভাৰ এখন মূল মঞ্চ হয়, বহুত ডাঙৰ আৰু দুইফালে দুটা সৰু সৰু মঞ্চ বনাইছে। এইখিনি দিনৰ পৰিৱেশ প্ৰথম দিনা 31 জানুৱাৰী। আমি মুখ্য যিখন তোৰণ আছে বা গেট আছে এইখনলৈ আমি সোমাই আহিলোঁ। আমি সন্ধিয়া অকণমান আগতে সাহিত্য সভা চাবলৈ আহিছোঁ, প্ৰায় সন্ধিয়া হৈ অৱস্থা। দোকান আৰু প্ৰদৰ্শনীসমূহ এইফালে আছে। এখন সাহিত্য সভাৰ মূল মঞ্চ হয় আৰু বহুত ডাঙৰ হয়। এইফালে দুটা সৰু সৰু মঞ্চও আছে। বৰ্তমান যদি কিছু প্ৰগ্ৰাম চলি আছে, তথাপি বহুত কিছু খালী হৈয়ে আছে এতিয়ালৈকে, ইমানখিনি মানুহ এতিয়ালৈকে হোৱা নাই। বাহিৰৰ পৰিৱেশ এয়া আৰু স্ক্ৰীণত কিছুমান প্ৰগ্ৰাম চলি আছে দেখিবলৈ পায়। নামঘৰত এইখন নামঘৰ হয় আৰু ইয়াতে ভাওনা চলি আছে এতিয়া। এয়া প্ৰদৰ্শনী হয় সাহিত্য সভাৰ আৰু বহুতখিনি মানুহ এতিয়ালৈকে অহাই নাই। প্ৰদৰ্শনী বহুতখিনি ৰুম এতিয়াও বন্ধ হৈ আছে, 2-4টাহে ৰুম খুলিছে। প্ৰদৰ্শনী চাই গ্ৰন্থমেলালৈ ওলাই আহিলোঁ আৰু কিছুমান চালোঁ। গ্ৰন্থমেলা চোৱাৰ পিছত আমি ঘৰলৈ উভতি আহিলোঁ আৰু ধন্যবাদ সকলোকে।